আসাম টাইমছ 6ৰ দৰ্শকসকল দেখা পাইছে এটা বিশেষ ঘৰ। এই বিশেষ ঘৰটো দেখি হয়তো আপোনালোকে ভাবিছে কিয় আজি আসাম টাইমছ 6ৰ শিৰোনাম দখল কৰিছে এইখন বিশেষ ঘৰে। হয়তো আপোনাৰ দৃষ্টিত এই বিশেষ ঘৰটো ৰাজ অট্টালিকা নহ'ব পাৰে। হয়তো এই বিশেষ ঘৰটোত আপুনি নেদেখিব পাৰে কোনো বিশেষত্ব। আপুনি হয়তো ভাবিব পাৰে কি আছে এই বিশেষ ভঙা চিঙা ঘৰটোত। হয়তো আপোনাৰ মনত তেনেকুৱাই প্ৰশ্নৰ উদয় হ'ব পাৰে। প্ৰথমতে দেখুৱাইছোঁ মাটিৰ বেৰৰ এই বিশেষ ঘৰটো, এটা বিশেষ পাকঘৰ, আৰু এই বিশেষ ঘৰখনেই এতিয়া সুনাম অৰ্জন কৰিছে বা সৰ্বভোগ বৃহত্তৰ বৰনগৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াইছে বা সকলোৰে দৃষ্টি নিবদ্ধ আছে এইখন বিশেষ ঘৰলৈ। এতিয়া আপোনালোকক দেখুৱাইছোঁ এই বিশেষ কেইজন ব্যক্তিক। এওঁলোকৰ এটা সুখৰ সুন্দৰ পৰিয়াল। হয়, এইখন বিশেষ ঘৰলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা নীটত ৰাখী পাঠকে। আৰু ৰাখী পাঠকলৈ আজি গৌৰৱান্বিত তেওঁলোকৰ বাইদেউ মাক দেউতাক। এই বিশেষ ঘৰখনৰ কাহিনীটো শুনিলে আপোনাৰ হয়তো অকণমান সুখৰ চকুপানী ওলাব। কাৰণ কিয় ৰাখী পাঠকৰ দেউতাক যোৱা কেইবছৰমান ধৰি প্ৰেছাৰ ষ্ট্ৰকত ভুগি শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে। কোনোমতেই খেতি বাতি কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৱে কোনোমতেই জীৱন যাপন কৰি আহিছিলে। দুখৰ সময়তো যেন সুখৰ এক বৰষুণ পৰিছে। ৰাখী পাঠকে এইখন বিশেষ ঘৰলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। কিন্তু এতিয়া সুখৰ মাজতো তেওঁলোকৰ প্ৰশ্ন উদয় হৈছে, কেনেদৰে পঢ়াব তেওঁলোকৰ মৰমৰ জীয়ৰীক। আহকচোন আসাম টাইমছ 6ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাখী পাঠকে কি ক'লে। আসাম টাইমছ 6ৰ এক বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ মই উদয়নে আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মোৰ লগত আছে ৰাখী পাঠক। আমি আসাম টাইমছ 6ৰ ফালৰ পৰা ৰাখী পাঠকক স্বাগতম জনাইছোঁ। আচলতে যোৱা 5 মে তাৰিখে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হৈছিলে নীট এক্সাম, নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট। আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে PCB বা ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিলৈ যিসকলে উত্তীৰ্ণ হয় তেওঁলোকে এক মিনিমাম শতাংশ নম্বৰ পোৱাৰ পিছত এই সৰ্বভাৰতীয় পৰ্যায়ৰ এই পৰীক্ষাটো দিব পাৰে। আৰু ইয়াত উত্তীৰ্ণ হোৱাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো ৰাজ্যৰ যিকোনো চিকিৎসা মহাবিদ্যালয়ত শিক্ষা লাভ কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ সুযোগ লাভ কৰে। আৰু এই মুহূৰ্তত আমাৰ বৰপেটা জিলাৰ সৰভোগ বা বৰনগৰৰ যি চকাবশী গাঁও তাৰ ৰাখী পাঠক, আচলতে ৰাখী পাঠকে সুনাম কঢ়িয়াইছে আনিছে। আৰু আমাৰ লগত এই মুহূৰ্তত আছে ৰাখী পাঠক। ৰাখী, তোমাৰ চমু পৰিচয় অকণমান দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাখী পাঠক। মোৰ পিতৃৰ নাম গুণীন পাঠক, মোৰ মাৰ নাম চম্পা পাঠক, মোৰ বাইদেউ মুন্মী পাঠক। আমি চাৰিওজনে আমাৰ ফেমিলিত আছোঁ। মই সৰভোগৰ চকাবশী গাঁৱৰ বাসিন্দা। বাকী তোমাৰ শিক্ষা জীৱনৰ বিষয়ে অকণমান ক'বা তুমি। মোৰ প্ৰাথমিক শিক্ষা মোৰ গাঁৱতে চকাবশীতে কৰিছোঁ। তাৰপিছত মই মোৰ 6ৰ পৰা 10লৈকে HLC দিবলৈ মই আদৰ্শ বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ। আৰু তাৰপিছত মই অসম ব্ৰিলিয়েণ্টৰ পৰা HS পাছ কৰিছোঁ 81% লৈ পেলাই। আৰু বাকী নীট এক্সামত তুমি কিমান নম্বৰ পাইছিলা? নীট এক্সামত মই 573 পাইছোঁ। 573। আৰু তুমি চিকিৎসা মহাবিদ্যালয় ক'ত পঢ়িবা কিবা গম পাইছানে? কিবা চিট ক'ত পাইছা? আগৰবাৰৰ কাট অফ হিচাপততো অলপ অনুমান কৰিব পাৰি, তথাপিও লিষ্টখন এতিয়ালৈকে ওলা নাই, আৰু ওলালেহে ভালদৰে গম পোৱা যাব। আৰু এই নীট যিটো সৰ্বভাৰতীয় এক্সাম, ইয়াৰ কাৰণে তুমি প্ৰস্তুতি কিদৰে কৰিছিলা? ইয়াৰ দ্বাৰা প্ৰস্তুতি আচলতে মোক দুজন শিক্ষকে বহুত সহায় কৰিছিল। মোৰ অসম ব্ৰিলিয়েণ্ট একাডেমীৰ হৰণ ছাৰ আৰু গোপাল ছাৰ, তেওঁলোকে বহুত যথেষ্ট মোক সহায় কৰিছিল, কিতাপ পত্ৰ দিছিল। আৰু লগতে মোৰ পৰিয়ালৰ বহুত বাইদেউ আছে আৰু মোৰ মহা মাহী বহুতে মোক বহুত ধৰণৰ সহায় কৰিছিল। মোৰ প্ৰস্তুতি মই প্ৰথমতে নিজৰ মাইণ্ডটো ছেট কৰি লৈছিলোঁ যে মই নীট পাছ কৰিবই লাগিব, কাৰণ মোৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। লগতে দুখীয়াসকলৰ চিকিৎসা বহুত প্ৰব্লেম সমস্যাৰ সন্মুখীন হ'ব লগা হয়, আৰু মই সেইবিলাকক আচলতে নোহোৱা কৰিবৰ কাৰণে তেওঁলোকক অলপ হেল্প কৰিবৰ কাৰণে ভাবিছোঁ যে মই চিকিৎসক হ'মেই, আৰু সেইকাৰণে মই নীটটো দিবলৈ ভাবিছোঁ। আৰু মই
মই যদি মোৰ কেনেকৈ মই প্ৰিপেৰেশ্যন কৰিছোঁ তাৰ কথা যদি কওঁ, মই বায়'লজিত বহুত বেছি ফ'কাছ কৰিছোঁ, মানে বায়'লজিত বহুত বেছি মাৰ্ক কণ্টেইন কৰে। চ' বায়'লজিৰ কাৰণে মই NCERT পঢ়িছিলোঁ, বিশেষকৈ মই NCERT পঢ়িছিলোঁ। আৰু কেমেষ্ট্ৰিৰ কাৰণে মই নটছ ফ'ল' কৰিছোঁ, লগতে PYQ কৰিছিলোঁ। আৰু লগতে মই ছাৰৰ যিবিলাক নটছ আছিল সেইবিলাক পঢ়িছিলোঁ, বহুত কুৱেশ্যনছ কৰিছিলোঁ। আৰু ফিজিক্সৰ বাবে মই সদায় কনচেপ্টটো চাইছিলোঁ, যে কনচেপ্ট কেনেকৈ পঢ়িব লাগে, কনচেপ্টটো বুজাত মই বেছিকৈ ফ'কাছ কৰিছিলোঁ। আৰু তেনেকৈ মই ফিজিক্সৰ বহুত কুৱেশ্যনছ কৰিছিলোঁ, ডেইলি 50 to 100 কুৱেশ্যনছ মই কৰিছিলোঁ ফিজিক্সৰ। আৰু তেনেকৈ মই ফিজিক্সত নম্বৰ পাবলৈ অলপ সফল হৈছোঁ। মানে তোমাৰ চিকিৎসক হোৱাৰ পৰিকল্পনা আছিল নে আগতে কিবা বেলেগ হ'ম বুলি ভাবিছিলা তুমি? নাই, মই চিকিৎসক হ'ম বুলিয়ে ভাবিছিলোঁ। যেতিয়াৰ পৰা মই গম পাইছোঁ যে নীট দি পেলাই চিকিৎসক হ'ব পাৰে, তেতিয়াৰ পৰা মই নীটৰ কাৰণেই ফ'কাছ কৰি আছিলোঁ, বেলেগ একো ভবা নাই। আচলতে গম পালোঁ যে ৰাখি আচলতে খুব ষ্ট্ৰং ডিটাৰমিনেশ্যন থকা ছোৱালী। তাইৰ সৰুৰে পৰা লক্ষ্য আছিলে চিকিৎসক হোৱাৰ, আৰু আচলতে তাইয়ে যে সৰ্বভাৰতীয় পৰ্যায়ৰ নীট এক্সাম ক্লিয়াৰ কৰিছে। যি নহওক, এতিয়া কথা হ'ল কি, চিকিৎসক বহুতেই হয়। তুমি এতিয়া নীট ক্লিয়াৰ কৰিছা, তুমি কোনোবা কলেজত পঢ়িবা, 2 দিন পিছত পাছ কৰি পেলাই তুমি চিকিৎসক হ'বা। কিন্তু তুমি চিকিৎসক হৈ সমাজৰ কাৰণে বিশেষ কিবা ব্যতিক্ৰমী কি কাম কৰিম বুলি ভাবিছা? মই সমাজৰ বাবে ভাবিছোঁ যে যিহেতু মই এজনী দুখীয়া ঘৰত ছোৱালী, মোৰ দেউতাৰো অসুখীয়া, মোৰ মা অসুখীয়া হৈ আছে, অপাৰেশ্যন হৈ অহা। চ' মই ভাবিছোঁ যে দুখীয়াসকলৰ চিকিৎসকত বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে, ভাল চিকিৎসা কৰিব নোৱাৰে, ভাল ডক্তৰ নাপায়, ডক্তৰবিলাক আজিকালি বহুত পইচাৰ ডিমাণ্ড আহিছে। চ' মই ভাবিছোঁ যে তেওঁলোকক যাতে মই অলপ সুবিধা দিব পাৰোঁ, মই যিখিনি পাৰোঁ নিজৰ ফালৰ পৰা তেওঁলোকক সহায় কৰোঁ। আৰু বিশেষকৈ দুখীয়াসকলৰ কাৰণে যাতে মই চিকিৎসাটো অলপ যিমানখিনি পাৰোঁ সিমানখিনি যাতে মই অলপ ৰেহাই দিব পাৰোঁ, সেইটো মই ভাবিছোঁ। আচলতে অপ্ৰিয় হ'লে সত্য যে চিকিৎসা আচলতে যদিও সেৱা, আজি কিন্তু চিকিৎসা সেৱা হৈ থকা নাই, এক ব্যৱসায়ত পৰিণত হৈছে। অপ্ৰিয় হ'লে সত্য। গতিকে এই সম্পৰ্কত তুমি কি কোৱা? হয়, এইটো কথা আচলতে গোটেইখিনি মিছা বুলিও ক'ব নোৱাৰি, আৰু গোটেইখিনি সঁচা বুলিও ক'ব নোৱাৰি। যিহেতু এতিয়াও বহুতো চিকিৎসক আছে যিসকল দুখীয়াৰ বাবে ভাবে, কিন্তু বহুতো এনেকুৱা চিকিৎসকো আহিছে, এতিয়া বহুত ওলাইছে, যে যিবিলাকে নিজৰ প্ৰফিটৰ কথা ভাবে, নিজৰ পইচাৰ কথা ভাবে। আৰু মই তেওঁলোকক এটাই কথা ক'ম যে চিকিৎসা হ'ল এটা মানুহৰ জীৱনৰ কথা, আৰু এই জীৱনৰ লগত খেলিব নালাগে। আচলতে আমি গম পালোঁ যে ৰাখি পাঠক তেখেত আচলতে এগৰাকী খুব ষ্ট্ৰং ডিটাৰমিনেশ্যন থকা, খুব সাহসী, স্পষ্টবাদী ছোৱালী। আচলতে তেখেতৰ আগৰে পৰাই খুব ষ্ট্ৰং ডিটাৰমিনেশ্যন আছিলে যে তেখেত চিকিৎসক হ'ব, আৰু আজি এই উদ্দেশ্য আগত লৈ তেখেতে খুব সুন্দৰভাৱে নীট এক্সাম ক্লিয়াৰ কৰিছে। আৰু লগতে বিশেষ গুৰুত্বপূৰ্ণ কথা ৰাখিয়ে আমাৰ আগত ক'লে যে আচলতে যদিও চিকিৎসা ব্যৱসায়ত পৰিণত হৈছে, তেওঁ চেষ্টা কৰিব যাতে ৰাইজক যিমান ধৰণে পাৰে, যি ধৰণে পাৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব বা সুবিধা আগবঢ়াব। গতিকে আমি আছাম টাইমছ 6ৰ ফালৰ পৰা তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাখি, তোমাৰ হবি কি? মোৰ হবি বাহিৰা কিতাপ পঢ়া। মই কিতাপ পঢ়ি ভাল পাওঁ, আলোচনী পঢ়োঁ, আৰু সেনেকৈ নভেলছ পঢ়োঁ, মই সেইবিলাকে ভাল পাওঁ। আৰু লগতে যিহেতু মোৰ মা দেউতা দুয়োতে অসুখীয়া হৈছে, অসুস্থ হৈ পৰিছে, সেইকাৰণে মই ঘৰুৱা কামতো বহুত ব্যস্ত হৈ পৰিছোঁ এতিয়া। ঘৰুৱা কামতো মোক মা দেউতাই দুয়োটাকে সহায় কৰোঁ। থেংক ইউ। আৰু তোমাৰ এই সফলতাত তুমি বিশেষভাৱে কাক ধন্যবাদ জ্ঞাপন কৰিব খোজা? বিশেষভাৱে মই প্ৰথমতেতো মোৰ মা দেউতাকতো ধন্যবাদ দিমেই, মোৰ পৰিয়ালকতো ধন্যবাদ দিমেই, আৰু লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীকো ধন্যবাদ দিব খোজোঁ। আৰু লগতে মোৰ পৰিয়ালৰ বহু দাদা বাইদেউ আছে, মহা মাহী, বহুতে মোক বহুত ধৰণৰ সহায় কৰিছে। মই সকলোকে কৃতজ্ঞতা জনাম। আৰু লগতে মই যদি কাৰোবাৰ নাম ক'বলৈ পাহৰিয়ে গৈছোঁ, মই সেই সকলোকে কৈছোঁ মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ থাকিল। আৰু আপোনালোকৰ পৰা যাতে মই এনেদৰে যাতে আপোনালোকৰ পৰা সহায় সহযোগিতা পাই থাকিম, তাৰেই আশাবাদী মই। আমাৰ আছাম টাইমছ 6ৰ ফালৰ পৰাও আমি ৰাখিক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আছাম টাইমছ 6ক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ ৰাইজকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশাবাদী যে সকলোৱে মোক আশীৰ্বাদ দি যাব, আৰু মই নিজৰ ভৱিষ্যতত আগুৱাই যাব পাৰোঁ। ধন্যবাদ।